নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। হাবজান মণ্ডলৰ অন্তৰ্গত পূৰ্ণজ্যোতি প্ৰাথমিক বিদ্যালয়খনত প্ৰাংগণত অৰ্থাৎ নিকটৱৰ্তী বিদ্যালয়সমূহৰ সহযোগত আৰু ৰাইজৰ সহযোগত আমি ৰাইজৰ উৎসৱ পালন কৰোঁ। এই ৰাইজৰ উৎসৱত প্ৰত্যেকজনে খুব সুন্দৰকৈ অংশীদাৰ হিচাপে অংশগ্ৰহণ কৰে আৰু আমি ৰাইজৰে স্থানীয় অঞ্চলৰ কিছু বিশিষ্ট ব্যক্তি যিসকল সমাজৰ সৈতে জড়িত তেওঁলোক সকলক আমন্ত্ৰণ কৰিছিলোঁ, যিহেতু আমাৰ উদ্দেশ্যই আছিল শৈক্ষিক দিশৰ উত্তৰণ আৰু এই উদযাপনৰ দিনটোত আমি প্ৰত্যেকেই অংশগ্ৰহণ কৰি ৰাইজৰ মাজত অভিভাৱকসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰি আমি যাতে শৈক্ষিক দিশত আগুৱাই যাব পাৰোঁ তাৰেই দিশত আমি সকলোৱে গুৰুত্ব আৰোপ কৰি আজিৰ দিনটো সকলোৱে খুব উলহ মালহেৰে পালন কৰোঁ। আৰু ভাল লগা খবৰ যে মোৰ হাবজান মণ্ডলৰ অন্তৰ্গত নিকটৱৰ্তী বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলোৱে খুব সুন্দৰকৈ অংশগ্ৰহণ কৰে আৰু পূৰ্ণজ্যোতি প্ৰাথমিক বিদ্যালয়খনৰো শিক্ষক শিক্ষয়িত্ৰী সকলোৱে সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰি আজিৰ যি অনুষ্ঠান আছিল লগতে ৰাইজৰ আৰম্ভ কৰি সমূহ ৰাইজৰে যি অংশীদাৰ এই সকলোবিলাকতেই তেওঁলোকে যি আমাক আন্তৰিকতাৰে এই অনুষ্ঠানটো সফল কৰাত সহায় কৰিলে সকলোলৈকে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰোঁ। এই অনুষ্ঠানটিত বহুকেইটা কাৰ্যসূচী হাতত লোৱা হৈছিলে, যেনেকৈ আমন্ত্ৰিত অতিথিসকলৰ সম্ভাষণ, গছপুলি ৰোপণ, মিউজিক চেয়াৰ প্ৰতিযোগিতা, লগতে ৰছী টনাৰ প্ৰতিযোগিতা, পৰম্পৰাগত সাজ পোছাক পৰিধানৰ প্ৰতিযোগিতা, এই সকলোবিলাকতে ৰাইজে যি ধৰণে অংশীদাৰ তেওঁলোকে লৈছিল সেয়া সঁচাকৈ শলাগ ল'বলগীয়া আছিলে আৰু আমি সকলোৱে যি প্ৰচেষ্টা হাতত লৈছিলোঁ আমি ভাবিছোঁ সকলো সফল হৈছোঁ। তাৰে এক ৰূপ আপোনালোকৰ সৈতে মই দেখাবৰ কাৰণে চেষ্টা কৰিম। ঝিলমিলি শাড়ি পিন্ধি আখৰা মে নাচিবি ও মোৰ ধনী গো তোকে মোৰ লাগি যায়। প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ল। সকলোৰে মাজত কি আনন্দ হৈছেই চাগে। ৰেডি হৈছে বাইদেউ, খেলিবলৈ লৈছে যে অনুভৱটো কেনেকুৱা? কমিউনিটি ফেষ্টিভেল কেনেকুৱা লাগিছে? অল দ্য বেষ্ট, অল দ্য বেষ্ট। এইটো বাইদেউক দেখিটো জিকিব নিচিনাই লাগিছে বাৰু। অ'কে অ'কে অ'কে। বুদ্ধিটো কি হৈছে? ভালে কৈছে ন? লেডিজ পাৰ্টি কি পাৱাৰ দেখিছেনে বাৰু? আপোনালোকে ৰেডি হৈ আছে? ছেকেণ্ড পাৰ্টি? বাহ, গুড, ভেৰি গুড।
জিকিবানে হাৰিবা জিকিবানে গোটেইকেইজনীয়ে গুড তোমালোকে হেৰি পাৰ্টিচিপেট কৰিবা নাই এইটো ড্ৰেছৰ পোচাকৰ গুড ধুনীয়াকৈ কৰিবা হা আমাৰ ছাৰ বাইদেউহঁত পাইছেহি আমাৰ মাহঁত কোনোবাই কৰে যদি কৰিব ক'বা হা সেইটো বেলেগ হ'ব ঘৰত বিদ্যালয়ত শিক্ষকে পঢ়াইছে কি পঢ়ালে কেনেধৰণে পঢ়ালে সেইখিনি বা আজি কি পঢ়িব লাগিব এই বিষয়কেইটা যেতিয়ালৈকে অভিভাৱকসকল এৱাৰ নহ'ব যেতিয়ালৈকে তেওঁলোকে নিজে বিবেচনা বিহুৰ পিছদিনাখনেই বিহুৰ এদিনৰ পিছত টুচু পূজাৰ এদিনৰ পিছতে আমাৰ গুণোৎসৱ
আমি তিনিচুকীয়া জিলাৰ হাবজান শিক্ষাখণ্ডৰ অধীনত থকা হাবজান মণ্ডলত এই ৰাইজৰ দিন উদযাপন হোৱাৰ উপলক্ষে আহি উপস্থিত হৈ সঁচাকৈ অভিভূত হৈছোঁ। এইটো মণ্ডলত যিকেইখন বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়লৈকে, এই সকলো বিদ্যালয়ৰ পৰা যিসকল ইয়ালৈ প্ৰতিনিধি আহিছে, বিশেষকৈ বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট, পিতৃ মাতৃসকল আহিছে আৰু শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলো আহিছে। আৰু তেখেতসকলে আজি দিনটো একেলগে এই মণ্ডলত ৰাইজৰ দিন হিচাপে উদযাপন কৰিছে। এইটো আমি সকলোৱে পাইছোৱেই যে আজি কিছু বছৰৰ পৰা আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকত এই ৰাইজৰ অংশগ্ৰহণ এক শক্তিশালী কৰাৰ কাৰণে বিভিন্ন আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে আৰু প্ৰকৃততে শিক্ষা বিভাগৰ উদ্যোগতে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে যাতে আমি ৰাইজক বিদ্যালয়ৰ কাষলৈ আনি বিদ্যালয়ৰ সমস্যা, বিদ্যালয়ৰ উন্নয়নৰ কাৰণে সকলোৰে সহযোগিতাবিলাক আমি আশা কৰিব পাৰোঁ আৰু সেই উদ্দেশ্যেৰে তেওঁলোকৰ লগত একত্ৰিত হৈ এটা দিন উদযাপন কৰিছে যাতে আমাৰ দায়বদ্ধতাটো বিদ্যালয়ৰ প্ৰতি সকলোৰে দায়বদ্ধতাটো আমি উপলব্ধি কৰোঁ। আৰু আজি যিদৰে আমি একত্ৰিত হৈছোঁ, অনাগত দিনতো আমাৰ বিদ্যালয়বিলাকত তেখেতসকলৰ সহযোগিতা আৰু তেখেতসকলৰ যোগদান নিশ্চিত হয়, সেইটো আমি কামনা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই যিটো কাৰ্যসূচী, ইয়াৰ যোগেদি বিদ্যালয়সমূহত কিছু পৰিৱৰ্তন আহিব, বিদ্যালয়ৰ প্ৰতি সকলোৰে আস্থা বাঢ়িব আৰু সকলোৰে সহযোগিতা পাব। আমাৰ ছাৰ বাইদেউসকলে যিখিনি কষ্ট কৰি কণ শিশুসকলৰ কাৰণে প্ৰচেষ্টাবিলাক হাতত লৈ আছে, সকলোৰে সহযোগিতা সেইখিনি সফলভাৱে আগবাঢ়ি গৈ থাকে। লগতে এইটো কথা আমি উপলব্ধি কৰোঁ যে আমাৰ বিদ্যালয়খন যিটো ঠাইত অৱস্থিত, এইখিনি সমূহ বিদ্যালয় আমাৰ চহৰৰ পৰা যথেষ্ট আঁতৰত আৰু গ্ৰামীণ অঞ্চল, চাহ বাগিচাৰ অঞ্চল, ইয়াৰ যিসকল অধিবাসী, যিসকল বাসিন্দা আছে, তেখেতসকলৰ কাৰণে মই ভাবোঁ এই যিটো প্ৰচেষ্টা অভিনৱ হৈছে আৰু এটা সুন্দৰ এটা বাতাবৰণ হৈছে আৰু আমাৰ গ্ৰামীণ অঞ্চলৰ ৰাইজৰ যিটো তেখেতসকলৰ যিটো সৰলতা, তেখেতসকলৰ স্পৃহা আৰু বিশেষকৈ শিক্ষাৰ প্ৰতি যিটো ধাউতি, সেইটোত আমি যথেষ্টখিনি উদগনি যোগাবলৈ সক্ষম হ'ব বুলি ভাবোঁ। আৰু ইয়াৰ যিসকল সমল ব্যক্তি আপোনালোকে দেখিছে যে সমন্বয়কগৰাকী আমাৰ কৌৰী বাইদেৱে কেইবাবাৰো এই অনুষ্ঠানটোৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু বিভিন্ন ধৰণে তেওঁ পৰিকল্পনা কৰিছে। আৰু মই ভাবোঁ যে আমাৰ ৰাইজৰ যদি সহযোগিতাটো অনাগত দিনতো থাকে, আমাৰ যিসকল কৰ্মী আছে শিক্ষা বিভাগত অহৰহ সেৱা আগবঢ়াই থকা, তেখেতসকলেও যথেষ্ট প্ৰেৰণা লাভ কৰিব আৰু তেওঁলোকৰ যিখিনি অৱদান আগন্তুক সময়ত আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হ'ব। কমিউনিটি ফেষ্টিভেল ৰাইজৰ উৎসৱ হয় আৰু আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে পূৰ্ণজ্যোতি প্ৰাথমিক বিদ্যালয়ত হাবজান ক্লাষ্টাৰত মই কৰবী কৃষ্ণা গগৈ মণ্ডল ভ্ৰমণী যিহেতু গোটেই ৰাইজৰ সহযোগত এই অনুষ্ঠানটো আমি ইয়াত আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটো উদ্দেশ্যটো হৈছে যে আমাৰ যিখিনি ৰাইজ আছে সকলোৰে মাজত শিক্ষাক লৈ এটা সজাগতাৰ সৃষ্টি হওক আৰু লগতে আমাৰ যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোক বহুত স্কুল সঘনাই যেতিয়া ক্ষতি কৰে, এবচেণ্ট হয়, প্ৰেজেণ্ট তেওঁলোকৰ এবচেণ্টিটো কম হৈ যাওক, এটা ভাল পৰিৱেশ গঢ় লৈ উঠক, এয়া শিক্ষা বিভাগৰ তৰফৰ পৰা এটা সুন্দৰ পদক্ষেপ হয় আৰু আমি যিমান দূৰ পাৰোঁ আমাৰ তৰফৰ পৰা ইয়াত আমি সকলোৱে ৰাইজৰ সৈতে একেলগ হৈ এই উৎসৱটো আজি পালন কৰিছোঁ। ইয়াত আমাৰ CRCCৰ পৰা আৰম্ভ কৰি বিদ্যালয় প্ৰধান আৰু বিদ্যালয়খনৰ SMC কমিটি সকলোৱে তেওঁলোকে সহযোগ কৰিছে আৰু আমি আশা কৰিছোঁ যে পৰৱৰ্তী পৰ্যায়ত এই অঞ্চলটোত এটা শুভ বাৰ্তা আহক। বিশেষকৈ উদ্দেশ্যটোৱেই হৈছে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগুৱাই নিয়া আৰু যি অভিভাৱক অভিভাৱিকা আছে সকলোৰে মাজত এটা সজাগতাৰ সৃষ্টি হওক, যাৰ দ্বাৰা আমাৰ শৈক্ষিক দিশটোৰ উত্তৰণ ঘটক। এয়ে হৈছে আমাৰ উদ্দেশ্য। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অঞ্জলি কৰ্মকাৰ। মোদী হয় নহয়, সেই তেনেধৰণে পৰিধান কৰে। কথাটো জানিবা দেই, কোনে কি সাজ পৰিধান কৰে, তোমালোকৰ কি জাতীয় সাজ।
পোনপ্ৰথমে আমি মিউজিক চেয়াৰ সংগীত ছবি প্ৰতিযোগিতাৰ আমি বঁটাসমূহ বিতৰণ অধিকাৰ কৰিবলৈ সক্ষম হৈছিলোঁ নিকিতা কৰ্মকাৰ। নিকিতা কৰ্মকাৰক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বিদ্যালয়খন ৰাইজৰ সহযোগিতাৰে ভালদৰে চলাই আছে। সেইকাৰণে ৰাইজৰ এই সহযোগিতা বিচাৰি চৰকাৰী বিভাগীয় তৰফৰ পৰা ৰাইজৰ উৎসৱ দিনটো ৰাইজৰ উৎসৱত এনেধৰণে বিচৰা হৈছে যে সেই অনুষ্ঠানবিলাকৰ জৰিয়তে আপোনালোকৰ বিদ্যালয়খনৰ লগত কেনেকৈ একেলগে থাকিব পাৰে, কেনেকৈ একেলগে থাকিব লাগে, বিদ্যালয়খনক পৰিচালনাৰ ক্ষেত্ৰত কেনেকৈ ধৰণৰ সহযোগিতা কৰিব লাগে, এই কথাখিনিহে আপোনালোকক ক'বলৈ যত্ন কৰা হৈছে। অনুষ্ঠানটো সম্পূৰ্ণৰূপে সঞ্চালনা কৰি থাকিবলগীয়া হোৱাৰ বাবে সম্পূৰ্ণ ভিডিঅ'বোৰ মই ধৰি ৰাখিব নোৱাৰিলোঁ। তথাপিতো যি অংশ আছিল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। থেংক ইউ ছ' মাছ, লটছ অফ লাভ।